নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দিব বিচাৰিছোঁ আজি দিনটো দুটা ডাঙৰ খবৰ। হয়, আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। অলপ নতুন ষ্টাইলত বনাবলৈ চেষ্টা কৰিছোঁ। লাহে লাহে দিনটোত ডাঙৰ ডাঙৰ খবৰ যিবিলাক আপডেট আহে আপোনালোকক জনাবলৈ আৰু চেষ্টা কৰিম। কিন্তু আজি মাত্ৰ দুটা খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ, ইতিমধ্যে হয়তো আপোনালোকে গম পাইছে যে ঢকুৱাখানাৰ যিটো লুমহৰ হত্যাকাণ্ড সংঘটিত হৈ গৈছিলে, এই হত্যাকাণ্ডটো আঁৰত আচলতে জাহাংগীৰ হুছেইন নামৰ যিজন ব্যক্তিক হত্যা কৰা হৈছিলে, তেওঁক জ্বলাই দিয়া হৈছিলে। সেই ব্যক্তিজনৰ সন্ধান আচলতে তেওঁক কোনে হত্যা কৰিলে এই কথাটো কিন্তু এতিয়াও স্পষ্টকৈ পোহৰলৈ অহা নাই। আৰু এতিয়া সেই আচলতে প্ৰথম অৱস্থাত আমি যিধৰণে ৰাইজে অসমবাসীয়ে গম পাইছিলে সুনীল গগৈ নামৰ ব্যক্তিজনক হত্যা কৰিছিলে বুলি, আৰু তাৰপিছতে তেওঁৰ পত্নীয়ে বিধৱা সাজ পৰিধান কৰিছিলে। বিধৱা সাজ পৰিধান কৰিছিলে, তেওঁক যিহেতু মৃতদেহ চমজাই দিয়া হৈছিলে, তেওঁ ঘৰৰ নীতি নিয়মখিনি কৰিছিলে। আচলতে এজন মানুহ মৃত্যু হোৱাৰ পিছত যিখিনি আচলতে কাম কাজ কৰিব লাগে, সকাম চকাম কৰিব লাগে, সেইবিলাক আচলতে সুনীল গগৈৰ পত্নীয়ে কৰিছিলে, আৰু তেতিয়াৰ পৰাই বিধৱা সাজ তেওঁ পৰিধান কৰি আছিলে। কিন্তু এতিয়া খবৰ অনুসৰি আজি এমাহ পাৰ হৈ গ'ল। আজি ইমান দিনৰ মূৰত CID IGP সংযুক্তা পৰাশৰ গৈ তাত উপস্থিত হৈছিলে সুনীল গগৈৰ পত্নীৰ ঘৰত, আৰু সুনীল গগৈৰ ঘৰত উপস্থিত হৈ পত্নীক জনাইছিলে যে সুনীল গগৈ জীয়াই আছে আৰু আপুনি বগা সাজ যি পিন্ধি আছে আপুনি পৰিত্যাগ কৰক, আপুনি নিপিন্ধিব আৰু বগা সাজ, এই বুলি CID টীম গৈ সেই সুনীল গগৈৰ পত্নীক জনাইছিলে। আৰু তেতিয়া সুনীল গগৈৰ পত্নীয়ে কৈছিলে যে যদি আছে সুনীল গগৈ যদি জীয়াই আছে তেতিয়াহ'লে আপোনালোকে বিচাৰি উলিয়াওক। আপোনালোকক মই সুনীল গগৈৰ পত্নী ভাষ্যও শুনাবলৈ চেষ্টা কৰিম। কিন্তু এতিয়া আচলতে ৰহস্যৰ মাজত ঘটনাটো বেছিকৈ সোমাই গৈ আছে। এতিয়া কমেণ্টবিলাকত বহুতে কৈছে যে, কমেণ্ট বক্সত মানে ৰাইজৰ আচলতে মতামত বহুতে আগবঢ়াইছে যে সুনীল গগৈৰ পত্নীয়ে আচলতে এইবিলাক সকলো জানে। সুনীল গগৈৰ পত্নী পুত্ৰ ভতিজাকে আচলতে এই ঘটনাটো জানে, আৰু সুনীল গগৈ তেওঁলোকে লুকুৱাই ৰাখিছে। যিহেতু তেওঁলোকে এখন নাটক, হিন্দী চিনেমাৰ দৰে এখন ধুনীয়া এখন তেওঁলোকে ফিল্ম বনাইছে, আৰু তেওঁলোকে এইবিলাক আচলতে নাটক তেওঁলোকে ৰাইজৰ আগত আচলতে ভেকু ভাওনা কৰি আছে। আচলতে সুনীল গগৈ জীয়াই আছে বুলি সুনীল গগৈৰ পত্নীয়েও গম পায়, কিন্তু তেওঁলোকে যে আচলতে কিবা এটা বীমা টকা আচলতে পোৱাৰ কথা আছিলে, সেই বীমা টকাৰ কাৰণে আচলতে এই বস্তুটো আচলতে ৰচিছিলে তেওঁলোকে কাহিনীটো। আৰু সেইকাৰণেই সুনীল গগৈ আচলতে প্ৰথম অৱস্থাত আমি সুনীল গগৈ বুলি গম পাইছিলোঁ, কিন্তু পিছত যেতিয়া আচলতে ঘটনাটো পোহৰলৈ যে আহিব লাগে, আচলতে ডেড বডিটো কাৰ আছিলে, তেতিয়া আমি কেনেকৈ গম পাইছিলে ৰাইজে যে জাহাংগীৰৰ বেল্টৰ টুকুৰা সুনীল গগৈ পেণ্টৰ জেপত ওলাইছিলে। আৰু তেতিয়াৰ পৰাই আচলতে ঘটনাটোৱে ৰিটাৰ্ণ হৈছিলে, আৰু সেই ডেড বডিটো যেতিয়া DNA পৰীক্ষা কৰিছিলে, DNA অন্তত ৰাইজে গম পাইছিলে যে এইটো আচলতে সুনীল গগৈ নহয়, সুনীল গগৈৰ ঘৰত কাম কৰা ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰহে আচলতে মৃতদেহ বুলি গম পাইছিলে। আৰু এতিয়া আচলতে এই ঘটনাটো যেতিয়া সুনীল গগৈ জীয়াই আছে বুলি ওলাইছে, এতিয়া পোহৰলৈ আহিব নেকি কেতবোৰ বিস্ফোৰক আচলতে তথ্য। কাৰণ যদি সুনীল গগৈয়ে জাহাংগীৰক সঁচাকৈ হত্যা কৰিছে, তেতিয়াহ'লে সুনীল গগৈ ক'ত লুকাই আছে, ক'ত আছে, কি কাৰণে সুনীল গগৈ পত্নীয়ে ইমানখিনি নাটক ৰচিলে। গতিকে এই কথাটো পোহৰলৈ তেতিয়াহে আহিব যেতিয়া আচলতে আমি সুনীল গগৈক আচলতে CIDয়ে একদম কৰায়ত্ব কৰিব, গ্ৰেপ্তাৰ কৰিব। আমি ভাবি আছোঁ যে সুনীল গগৈ হয়তো জাহাংগীৰক হত্যা কৰাৰ দৰে হয়তো সুনীল গগৈকো হত্যা কৰিব লাগে, কিন্তু আচলতে এতিয়া ভাবিবলৈ বাধ্য হৈছে, অসমবাসী ৰাইজ ভাবিবলৈ বাধ্য কৰাইছে। আচলতে ইমান দিনে কি কাৰণে যদি জীয়াই আছে, পুলিচ আৰক্ষী প্ৰশাসন বা CIDয়ে কি কাৰণে উলিয়াব পৰা নাই? তেওঁলোকে মিছা প্ৰতিশ্ৰুতি দি কৈছে নেকি যে সুনীল গগৈ জীয়াই আছে? গতিকে আচৰিত এটা ঘটনা। আপোনালোকে প্ৰথমতে আপোনালোকক মই ইটো খবৰ জনোৱাৰ আগতে আপোনালোকে সুনীল গগৈৰ পত্নী ভাষ্য অকণমান আপোনালোকে শুনি লওক। CIDয়ে কি ক'লেহি আহি, আৰু তেওঁ কি ক'লে আপোনালোকে অলপ শুনি লওক। তাৰপিছত মই দ্বিতীয়টো খবৰ আপোনালোকক ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিম। চাওক, আধা ঘণ্টামান হ'ব কিজানি মানুহ আছে, আৰু ঘটনাটো এনেখিনি সুধিছে, আৰু কৈছে যে এইটো বডিটো সুনীল গগৈ নহয়, জাহাংগীৰৰহে হয়, সেইটো কাৰণে আপুনি বিধৱা সাজ কিয় পিন্ধি আছে বুলি কৈছে। মই কৈছোঁ যিমান দিলেও আমাৰ নীতি নিয়মৰে আমাৰ বডি বুলি আমাক চমজাই দিলে, আমি সেইমতে সকলো সমাজৰ কামখিনি কৰি আমি এই ড্ৰেছ পিন্ধি আছোঁ এতিয়া, তেনেকৈ কৈছোঁ। নহয় আপোনাৰ মানুহজন জীয়াই আছে বুলি কৈছে। মই বোলো জীয়াই আছে যদি বাইদেউ উলিয়াই আনক। তেওঁ কৈছে এজন মানুহ বিচাৰি পাবলৈওতো টান, সাহাৰ্য মানুহ এজন, আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ বুলি কৈছে। এতিয়া মোৰ কথা হ'ল কি, জীয়াই আছে যদি আমাক তেওঁলোকে যিমান দিনতে বিচাৰি উলিয়াওক, সেইটো আমাৰ লগত কথা নাই, কিন্তু যদি তেওঁলোকে জীয়াই আছে বুলি জানে, আমাক মাত্ৰ সঠিক উত্তৰটো দিব লাগে যে মানুহজন জীয়াই আছে, আমি তেতিয়াই সুখী হ'ম। মানে কিবা এটা উত্তৰ পাব লাগে। তেওঁলোকে মানুহজন যেতিয়াই উলিয়াওক, আমাৰ তাত ক'বলগীয়া নাই, কিন্তু আমাক সঠিকভাৱে আমাৰ দৃঢ় বিশ্বাসে আমাক ক'ব লাগে যে মানুহজন জীয়াই আছে,
সেইটো কথা আমাক ক'ব লাগে কাৰণ আপোনাৰ জীয়াই থকা বুলি প্ৰমাণ লাগে মোক হয় বগা সাজ আপুনি কিয় পিন্ধিছে পিন্ধিব নালাগে এইটোতো সুনীল গগৈ বডি নহয় জাহাংগীৰৰ বডি বুলি কৈছে সুনীল গগৈ জীয়াই আছে বাইদেউ গৰাকীয়ে কৈছে মই আগতে এনে আহিছে বুলি গম পাইছিলো কিন্তু মই মুখামুখি হোৱা নাছিলো তেওঁ আজি হৈছো তেওঁলোকৰ যি কথা বতৰা মানে কৈছে আছে এই কথাটা মানে আপোনাক সেইটো এতিয়া সেইকাৰণে মই কওঁ মানে মই সেইটো কাৰণে কৈছো মানে আমাক কিবা এটা প্ৰমাণ দিয়ক মানে যাতে জীয়াই আছে মানুহজন সেই প্ৰমাণটোৱে আমাক লাগে সেইটো কাৰণে আজি আমি ইমান দিনে আছো তেওঁলোকে যদি জীয়াই আছে বুলি জানে আমাক প্ৰমাণটো দিয়ক মানুহজন যেতিয়াই উলিয়াই যি কৰে সেইটো কৰি থাকিব কিন্তু আমাক প্ৰমাণটো দিয়ক সেইটোৱে কৈছো মই আমাকতো ডেড বডিটো আমাক সঞ্জয় দিয়াৰ কাৰণে আমি সৎকাৰ কৰি সকাম কৰিলো তেতিয়ালৈকে DNA ৰিপৰ্টটো অহা নাছিলে সেইটো কাৰণে আমিও গম পোৱা নাছিলো বুলি কৈছো সেইটোৱে এতিয়া সেইবোৰ এতিয়া একো বুজি নাপাওঁ মানে কি কৰিছে আমাক কি কৰিবলৈ কলৈ নিবলৈ বিচাৰি আছে একো বুজি নাপাওঁ বিষয়টো মানে আগৰ পৰাতো কৈয়ে আছো এইটো ইমান দিনেতো হৈছে কিবা এটাতো সন্দেহ আছে কাৰণে আজি ইমান দিন কেছটো লাগিছে কাৰণ কিয় ব্যক্তিগতভাৱে হোৱা হলে হয়তো সোনকালে ওলালেহেঁতেন কিন্তু এইটো গোটেই ৰাজহুৱাভাৱে বুলি ক'ব লাগিব এতিয়া ঘটনাটো সেইটো কাৰণে এতিয়া ওলোৱাত তাৰমানে দেৰি হৈছে কিন্তু ব্যক্তিগত হোৱালে হয়তো সপ্তাহ দিনতে আমি পালোহেঁতেন কিবা এটা এই দিনটো ঘটনা প্ৰবাহৰ বিষয়ে কিবা সুধিছে যিদিনা ঘটনাটো ঘটিছিলে সেইটো কেনেকে কি হৈছিলে কিমান সময়ত গৈছিলে এইখিনিয়ে সুধিছে আৰু সিহঁতক ইয়াত ৰৈছিলে অকণমান দেৰি হ'ব বুলি কোৱাৰ কাৰণে থানালৈকে যাবলৈ ক'ব বুলি কৈছে ল'ৰা আৰু জয়ন্তক আৰু এতিয়া আহিছোঁ দ্বিতীয়টো ডাঙৰ খবৰলৈ আৰু এই খবৰটো শিৱসাগৰৰ হয়তো আপোনালোকে গম পাইছে আৰু এতিয়া পোহৰলৈ আহিছে যি আচলতে শিক্ষক গুৰুৰ সম্পৰ্কত আচলতে যি দাগ লগালে যি কলংকিত কৰিলে ইমান এটা মধুৰ সম্পৰ্ক শিক্ষক গুৰুৰ মাজত গুৰু শিষ্যৰ মাজত যিটো সম্পৰ্ক আচলতে সেই সম্পৰ্কটো বেয়া কৰি পেলালে এতিয়া শিক্ষক সমাজ ছাত্ৰ সমাজৰ মাজত আচলতে বৰ বেয়া প্ৰভাৱ পৰিছে বুলি ক'ব লাগিব আৰু এই আচলতে যিজন ছাত্ৰই আচলতে এই কাণ্ড কৰিলে এই ছাত্ৰজন আচলতে মই আপোনালোকৰ মাজলৈ এগৰাকী মহিলা ভাষ্য লৈ আহিছোঁ এই মহিলাগৰাকীয়ে কি ক'লে আপোনালোকে শুনি আচৰিত হ'ব কিন্তু তাৰ আগতে আচলতে এই ছাত্ৰজন অংক নোৱাৰাৰ বাবে শিক্ষকজনে তেওঁক ৰুমৰ পৰা উলিয়াই দিছিলে তেওঁ বাকী শিক্ষাৰ্থীসকলতকৈ তেওঁ অলপ দুৰ্বল আছিলে তেওঁ কাৰণ পঢ়াত গেধা আছিলে আৰু হয়তো যেতিয়া তেওঁক উলিয়াই দিয়া হৈছিলে শিক্ষকজনে বাহিৰলৈ ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত সহপাঠীৰ সন্মুখত তেওঁ আচলতে লাজ পাইছিলে আৰু এসপ্তাহৰ আগত তেওঁ ছুটি লৈছে এসপ্তাহৰ কাৰণে তেওঁ ছুটিত আছিলে ছুটিত তেওঁ দাঁতৰ কিবা প্ৰব্লেম হৈছিলে ডক্টৰক দেখুৱাইছিলে আৰু তাৰপিছত ছুটিৰ পিছতেই অহাৰ পিছতে আচলতে এই কাণ্ডটো তেওঁ সংঘটিত কৰিছিলে তেওঁ বহুতখিনি আচলতে তেওঁ আচলতে মানসিকভাৱে সুস্থ নহয় হয়তো তেওঁ বেয়া বস্তু গ্ৰহণ কৰিছিলে গতিকে এনেকুৱা ধৰণৰো আমি তথ্য পাইছোঁ গতিকে বেয়া বস্তু খাইছিলে চাগে একদম মগজত আচলতে কাম নাইকিয়া হৈ গৈছিলে পাতলা হৈ গৈছিলে আচলতে তেনেকুৱা ধৰণৰ আচলতে ছাত্ৰইহে এনেকুৱা ধৰণৰ আচলতে কাণ্ড কৰিব পাৰে নহয় জানো গতিকে মহিলাগৰাকী ভাষ্য আপোনালোকে শুনক মহিলাগৰাকীয়ে কি ক'লে এনেকুৱা ধৰণৰ ঘটনা যাতে আৰু আমাৰ অসমত বা এনেকুৱা ধৰণৰ ঘটনা নঘটক কাৰণ বহুত বেয়া সমাজৰ কাৰণে বেয়া এনেকুৱা ধৰণৰ আচলতে ঘটনা আচলতে শুনিব নাপায় নহয় জানো বেয়া কৰি পেলাই এনেকুৱা ধৰণৰ আচলতে ঘটনাই শিক্ষক ছাত্ৰৰ মাজত যিটো সম্পৰ্ক আচলতে বহুতেই বেয়া কৰি পেলাই বহুত এটা লাজ লগা এটা বহুত এটা কি বুলি ক'ম আৰু চাওক আপোনালোকে কথাখিনি আপোনালোকে তেতিয়া মহিলাগৰাকীয়ে কি ক'লে গম পাব আৰু এতিয়া ছাত্ৰজনক বৰ্তমান ট্ৰিটমেণ্ট কৰি থকা হৈছে তেওঁ কেনেকুৱা ধৰণৰ আচলতে তেওঁ ব্যতিক্ৰম হৈছে মগজুত বা কেনেকুৱা আচলতে কি কাৰণে হত্যা কৰিবলৈ পালে এনেকুৱা এতিয়া বৰ্তমান তেওঁক ট্ৰিটমেণ্ট চলি আছে বা যি কি নহওক ভিডিঅ'টো চাওক ভিডিঅ'টো চালে আপোনালোকে গতিকে তাৰ যিটো এটা মানসিক স্থিতি এই অৱস্থাটোত সি কৈছে কথা কিছুমান গতিকে সেই কথাখিনি মানে এতিয়া কিমান দূৰ ধৰি লওক গ্ৰহণযোগ্য বা এইটো আগত ভাষ্যটো সি সলনি কৰে নেকি সেইটো কোনো ক'ব নোৱাৰে কাৰণ এতিয়ালৈকে কি ই কৈছে যে তাৰ এসময়ত যে চাইকিয়াট্ৰিষ্টৰ দৰৱ খাইছিলে বা যেতিয়া দেউতাক ঢুকাইছিলে দেউতাক ঢুকাৰ পিছত তাৰ মানসিক স্থিতি ঠিক নাছিলে তাৰ তেনেকুৱা মানসিক ৰোগ কিছুমান আৰম্ভ হৈছিলে গতিকে ডিব্ৰুগড়ত নি মাকে চিকিৎসা কৰাইছিলে তাক সেই মেডিচিনবিলাক খাই থকা তাৰ লাহে লাহে অলপ ৰিকভাৰী হোৱাৰ পিছত তাক চাই বিকাশ একাডেমীত মাকে এডমিশ্যন দিছিলে এই ক্ষেত্ৰত সি এটা বাক্যও কৈছে কাউন্সিলৰক যে মায়েতো মোৰ কাৰণে ভালৰ চিন্তাই কৰিব সেইকাৰণে চাই বিকাশত যেতিয়া এডমিশ্যন ল'ব দিছে গতিকে মই তাতে এডমিশ্যন লৈছোঁ তাত নিয়মমাফিক সি ক্লাছ কৰি আছিলে এই যে হ'ল ঘটনাটো হোৱাৰ এসপ্তাহ আগতে সি ছুটীত আছিলে ছুটী লৈছিলে দাঁতৰ চিকিৎসাৰ কাৰণে
দাঁতৰ চিকিৎসাৰ কাৰণে ছুটি লোৱাৰ পিছত তাৰ সেই সপ্তাহটো এনেও সি মানে ধৰি লওক মধ্যমীয়াতকৈ অলপ তলত মানে তাৰ মানে পঢ়া শুনাত সি ভাল ফল দেখুৱাব নোৱাৰে তাৰ সেইকাৰণে অলপ কমপ্লেক্সো আছে তাৰমানে হীনমন্যতাবোধ তাৰ আছে ইতিমধ্যে আৰু তাৰ কাৰণে নিশ্চয় তাতো শিক্ষকেও নিশ্চয় তাক মানে এইটো বস্তুটোতো থাকেই যে চোকা ল'ৰা ছোৱালীখিনি বহুতখিনি হেৰি কৰেতো তেনেকুৱা তেওঁলোকৰ হীনমন্যতাবোধ শিশুৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত হয় মানে তাৰো তেনেকুৱা ধৰণৰ হৈছিলে আৰু মাকে যিখিনি পাৰে বোধ কৰোঁ দেই বোধ কৰি শব্দটো কৈছোঁ ইয়াৰ লৈছিলে কিন্তু এই যে এসপ্তাহৰ পিছত সি আহিলে এসপ্তাহৰ পিছত অহাৰ পিছত তাক অংকৰ কিবা প্ৰশ্ন কৰিছিলে সি উত্তৰ দিব নোৱাৰিছিলে আৰু এইটো মানে হৈছে যিটো সকলোৱে জানিছে বাতৰি কাকতত পাইছে যে এটা তৰ্কাতৰ্কি হৈছে যে উত্তৰ দিব নোৱাৰিলে শিক্ষকজনে উলিয়াই দিছিলে ক্লাছৰ পৰা উলিয়াই দিয়াৰ সময়ত তেতিয়া কৈছিলে পইচা দিছোঁ সেইটো মাৰাত্মক কথা কৈছে এইটো যদি আমি সামাজিক প্ৰেক্ষাপটত ভাবিবলৈ যাওঁ এইটো সমাজৰ কাৰণে এটা বহুত ডাঙৰ চেলেঞ্জ মানে পইচা দিছে তাৰমানে এইবিলাক মানে পইচাৰ বিনিময়ত আমি শিক্ষা তেনেকুৱা ধৰণৰ তাৰ মাইণ্ডছেটত তাৰ ঘূৰি থাকিবও পাৰে এইটো কথা পইচাৰ কাৰণেহে মানে এই শিক্ষানুষ্ঠানবিলাক মানে হেৰি হৈছে যে পইচা দিছোঁ পঢ়াই থাকে মানে এইটো এজন শিক্ষকক কোৱাটো বহুত ডাঙৰ কথা মানে ইমান বেপৰোৱা সেই কথা কৈছে গতিকে তাৰ চাইক'লজিৰ ফালৰ পৰা তাক ষ্টাডি কৰিবলগীয়া বহুত কথা আছে দেই আজিৰ তাৰিখত ইমান কথা এই মানে আমি গোটেইখিনি কথা ক'ব পৰা নাযায় কাৰণ আৰম্ভ হৈছেহে গোটেই ষ্টাডিখিনি গতিকে তাৰপিছত সি শিক্ষকৰ লগত তৰ্কাতৰ্কি হোৱাৰ পিছত সি ঘৰত গুচি আহিলে ঘৰত গুচি অহাৰ পিছত সি মাকক ক'লে যে মই ওলাই যাওঁ মাকে কিন্তু তাক বাৰম্বাৰ মানে ফোন কৰি আছে সি কৈছে যে মিছ কল মাৰ বহুত আছে মই ৰিচিভ কৰা নাই তাৰপিছত সি চাকু কিনিব গৈছে চাকু কিনিবলৈ গ'লত সি কিন্তু চাকুখন মানে সি মানুহক মাৰিবৰ কাৰণে নাই কিনা বুলি কৈছে কাউন্সিলাৰ আগত যে মই কাকো মাৰিবৰ কাৰণে কিনা নাই মই ভয় খুৱাবৰ কাৰণে তাৰ ভিতৰত তাক খুব আছে না মোক কেলে উলিয়াই দিছিলে মইতো মানে ট্ৰিটমেণ্টৰ কাৰণেহে মই আহিছিলোঁ মই নোৱাৰিছিলোঁ মোক উলিয়াই কিয় দিব মানে এনেকুৱা ধৰণৰ কথা তাৰ বিদ্ৰোহ চাগে মনৰ ভিতৰত তাৰপিছত চাকু লৈ সি আহিলে প্ৰিন্সিপালৰ ৰুমত সি গৈছিলে সি কোৱা কথাখিনি কৈছোঁ প্ৰিন্সিপালৰ ৰুমত গৈছিলে প্ৰিন্সিপালৰ পৰা সি যিটো সঁহাৰি পাম বুলি ভাবিছিলে মানে সহানুভূতি সেই বস্তুটো নাপালে মানে সি কৈছে মই তেতিয়া মানে সি খুব দুখ পাইছে মানে কাউন্সিলৰ আগত কৈছে গতিকে কি হ'ল সি টকাটকিটো হৈছে তাৰপিছত সেই ভয়ানক সি কাণ্ডটো সি কৰিছে কথা হ'ল কি আকৌ যদি আমি পূৰ্বৰ কথাটোলৈ উভতি যাওঁ সি যদি চাইক' পেচেণ্ট হয় তেনেহ'লেতো সি সেই সময়ত মানে সি কি মানসিক অৱস্থাত মানে গৈ পেলাই এটেক কৰিছে শিক্ষকজনক সেইটো ক'ব পৰা নাযায় বা সি কৰা ঘটনাটোৰ কিমান এটা ডেঞ্জাৰাছ মানে কথা ফলাফল হ'ব পাৰে তাৰ মগজটোত সেই বস্তুটো নুঘূৰে মানে তেতিয়া দেই সেইটো বহুত দেৰিকৈহে আহে মগজলৈ মানে গতিকে সি ইনষ্টেণ্ট সেই কামবিলাক কৰিলে মানে কৰাৰ পিছত মানে সেই তাৰপিছত কিন্তু আৰু সেয়া পুলিচ আহিলে কিবা হ'ল এই বস্তুটো কি হৈছে এতিয়া আমাৰ বস্তুটো হ'ল যে এনেকুৱা ল'ৰা আৰু বহুত ল'ৰা ছোৱালী বহুত লাভ পাৰে এতিয়া কিছুমানটো আমি ক্ৰাইমৰ ভিতৰত নধৰোঁ এতিয়া বহুত ল'ৰা ছোৱালী ধৰি লওক ভালকৈ পঢ়া শুনা কৰি এষ্টাব্লিছ হৈছে মাক দেউতাক ভালকৈ নিজে প্ৰতিষ্ঠা হোৱাৰ পিছত মাক দেউতাকক বৃদ্ধাশ্ৰমত নি থৈ দিছে পঢ়ুৱালে শুনালে প্ৰতিষ্ঠা কৰিলে সেইবিলাক অপৰাধ হয়নে নহয় সেইবিলাকতো দাৰুণ অপৰাধ নহয় জানো গতিকে এই ল'ৰা ছোৱালীবিলাক আমি গঢ় দিব তাহাঁতৰ মানে মানসিকভাৱে তাহাঁতৰ ওচৰ চাপি যে আমি যোৱা নাই মই কৈছোঁ সেইটো এটা কাৰণ হ'ব পাৰে তুমি যিটো প্ৰশ্ন সুধিছা কাৰণ হ'ব পাৰে মাকেও বোধ কৰে তাৰ মগজটোত কি চলি থাকে মানসিকভাৱে তাৰ ভিতৰত কি ক্ষোভ আছে মাকেও বোধ কৰি গম নাপায় আৰু শিক্ষকবিলাকেও মানে গম নাপায় মানে ছাত্ৰজনে আগত এনেকুৱা ধৰণৰ কিবা তেনেকুৱা আমি শুনা নাই কিন্তু মই শুনিছোঁ যে এখন স্কুলৰ কোনোবা এখন স্কুলৰ পৰা তাক উলিয়াই দিছে সেইটো মানুহটো সত্য নাজানো আৰু কোনোবা সুধিছে যে কিবা ড্ৰাগছ খাইছে নে কিবা এইটো আনুমানিক কথা এটাৰ ওপৰত আমি এটা কমেণ্ট দিব নোৱাৰোঁ এইটো কেতিয়াও উচিত নহয় যে মানে এনেকুৱা ধৰণৰ যদি এইবিলাকৰ ওপৰত কাউন্সিলিঙৰ কাৰণে খুবেই প্ৰয়োজন আৰু এটা কথা তাহাঁতৰ যিটো মানে মানসিক যিটো বুদ্ধিদীপ্ততা সেই বুদ্ধিদীপ্ততাৰ সৈতে আমি খাপ খাব পৰাকৈ তাহাঁতৰ সমানে তাহাঁতি ভবা কথাবোৰ আমি বুজিব পৰাকৈ আমি নিজেও সক্ষম হ'ব লাগিব আচলতে মাক দেউতাক সক্ষম হ'ব লাগিব সমাজখন সক্ষম হ'ব লাগিব শিক্ষকবিলাক বুজিবলৈ চেষ্টা কৰিলে চাইল্ড চাইক'লজি এতিয়া বহুত দৰকাৰী হৈ যায় কাৰণ গোটেই পৃথিৱীত আৰু এক মিনিট মই কথাটো কৈছোঁ গোটেই পৃথিৱীতে শিশুৰ অধিকাৰৰ ওপৰত কাম হৈ আছে অজস্ৰ কৰ্মীয়ে কাম কৰি আছে অজস্ৰ ইনষ্টিটিউশ্যন আছে কিন্তু মানে বস্তুটো কি হৈছে আমাৰ অসমত এইটো খুব দুখ লগাকৈ মানে মানে শতকৰা মানে ৯৯% মানুহে শিশুৰ এই যে এখন আদালত আছে জুভেনাইল জাষ্টিচ বোৰ্ড আছে শিশু কল্যাণ সমিতি আছে বহুতে গম নাপায় যে ইয়াত কি কৰিব পৰা যায় এই কথাখিনি মই ভাবিছোঁ খুব মানে এৱাৰনেছ প্ৰগ্ৰেমবিলাক এইবিলাক কৰিব লাগে